আমাৰ ওচৰত বিশেষ ইনফৰমেশ্যন এটা আছিলে চ'ৰ্চ যোগে পোৱা ইনফৰমেশ্যন যে এল্টো গাড়ী এখন ইফালৰ পৰা আহিব আৰু হাইৱেত আহোঁতে তেওঁলোকে কিছু পৰিমাণে ড্ৰাগছ আনিব, কিন্তু কি ধৰণৰ ড্ৰাগছ বা কিমান কোৱান্টিটি সেইটো কোনো ধৰণৰ ইনফৰমেশ্যন নাছিল। তাকে লৈ আমাৰ OC মানিকপুৰ অজয় সাহা আৰু SI বিনয় মালাকাৰ IC গেৰুকাবাৰী PP তেওঁলোকক এই দায়িত্বটো দিয়া হ'ল ইণ্টাৰচেপ্ট কৰিবলৈ ভেহিকেলখন আৰু বাকী তথ্যখিনি উলিয়াবলৈ। গোটেই ৰাতি ধৰি তেওঁলোকে অভিযান কৰিলে আৰু অভিযানত প্ৰথম অৱস্থাত যিকেইজন মানুহ ধৰিছিলে গাড়ীখনৰ সহ তেওঁলোকে ডিনাই কৰিছিলে যে তেওঁলোকৰ ওচৰত কোনো ধৰণৰ ড্ৰাগ মেটেৰিয়েল নাই বুলি, কিন্তু ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ভালকৈ ইনস্পেক্ট কৰাৰ পিছত গম পোৱা গ'ল যে গাড়ীৰে তেলৰ যিটো ইঞ্জিনৰ পাৰ্ট সেই তেলৰ পাৰ্টটোতে তেওঁলোকে সম্পূৰ্ণ কনচিলমেণ্টত কিছু আইটেম আনিছিলে আৰু সেই আইটেমখিনি চিজ কৰা হৈছে। চিজাৰৰ ভিতৰত আপোনাৰ আমাৰ এইটো ভাল সাফল্যতা পাইছে 44,000 য়াবা টেবলেটছ, যাৰ মাৰ্কেট ৰেট হৈছে এতিয়া বৰ্তমান 2,20,00,000, যিটো এজ পাৰ মাৰ্কেট ভেলু এছেছমেণ্ট। গতিকে 2,20,00,000ৰ 44,000 য়াবা টেবলেটৰ লগত তেওঁলোকে 7টা মোবাইল হেণ্ডছেট, গাড়ী এখন সেইখিনি চিজ কৰা হৈছে আৰু তাৰ লগতে 4জন লোকক এপ্ৰিহেণ্ড কৰিছে। 4জন লোকৰ নামটো মই আপোনালোকৰ আগত দাঙি ধৰোঁ। প্ৰথম হৈছে আলতাফ হুছেইন, আব্দুল মতলিব, হাফিজুৰ ৰহমান। এই তিনিওজন মণিপুৰৰ পৰা আহিছে, মণিপুৰৰ নিবাসী। আৰু তাৰ লগতে চতুৰ্থজন হৈছে জিয়াউৰ ৰহমান। জিয়াউৰ ৰহমান হৈছে ৱেষ্ট বেংগলৰ। গতিকে 4জনকে তেওঁলোকে এপ্ৰিহেণ্ড কৰিছে। এতিয়া আমি জুডিচিয়েল কাষ্টডিলৈ ফৰৱাৰ্ড কৰি তেওঁলোকৰ ৰিমাণ্ড আনিব চেষ্টা কৰিম আৰু তাৰ লগতে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজৰ সম্পূৰ্ণ যিটো কানেক্টিং লিংক সেইটো এষ্টাব্লিছ কৰিবলৈ আমি সম্পূৰ্ণ চেষ্টা কৰিম। মণিপুৰৰ পৰা আহি আছিল আৰু আউট অফ আছাম ডেলিভাৰী কৰিবলৈ তেওঁলোক গৈ আছিল, গতিকে হাইৱেটো তেওঁলোকে ব্যৱহাৰ কৰিছিল। আমাৰ ওচৰত বিশেষ ইনফৰমেশ্যন এটা আছিলে চ'ৰ্চ যোগে পোৱা ইনফৰমেশ্যন যে এল্টো গাড়ী এখন ইফালৰ পৰা আহিব আৰু হাইৱেত আহোঁতে তেওঁলোকে কিছু পৰিমাণে ড্ৰাগছ আনিব, কিন্তু কি ধৰণৰ ড্ৰাগছ বা কিমান কোৱান্টিটি সেইটো কোনো ধৰণৰ ইনফৰমেশ্যন নাছিল। তাকে লৈ আমাৰ OC মানিকপুৰ অজয় সাহা আৰু SI বিনয় মালাকাৰ IC গেৰুকাবাৰী PP তেওঁলোকক এই দায়িত্বটো দিয়া হ'ল ইণ্টাৰচেপ্ট কৰিবলৈ ভেহিকেলখন আৰু বাকী তথ্যখিনি উলিয়াবলৈ। গোটেই ৰাতি ধৰি তেওঁলোকে অভিযান কৰিলে আৰু অভিযানত প্ৰথম অৱস্থাত যিকেইজন মানুহ ধৰিছিলে গাড়ীখনৰ সহ তেওঁলোকে ডিনাই কৰিছিলে যে তেওঁলোকৰ ওচৰত কোনো ধৰণৰ ড্ৰাগ মেটেৰিয়েল নাই বুলি, কিন্তু ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ভালকৈ ইনস্পেক্ট কৰাৰ পিছত গম পোৱা গ'ল যে গাড়ীৰে তেলৰ যিটো ইঞ্জিনৰ পাৰ্ট সেই তেলৰ পাৰ্টটোতে তেওঁলোকে সম্পূৰ্ণ কনচিলমেণ্টত কিছু আইটেম আনিছিলে আৰু সেই আইটেমখিনি চিজ কৰা হৈছে। চিজাৰৰ ভিতৰত আপোনাৰ আমাৰ এইটো ভাল সাফল্যতা পাইছে 44,000 য়াবা টেবলেটছ, যাৰ মাৰ্কেট ৰেট হৈছে এতিয়া বৰ্তমান 2,20,00,000, যিটো এজ পাৰ মাৰ্কেট ভেলু এছেছমেণ্ট। গতিকে 2,20,00,000ৰ 44,000 য়াবা টেবলেটৰ লগত তেওঁলোকে 7টা মোবাইল হেণ্ডছেট, গাড়ী এখন সেইখিনি চিজ কৰা হৈছে আৰু তাৰ লগতে 4জন লোকক এপ্ৰিহেণ্ড কৰিছে। 4জন লোকৰ নামটো মই আপোনালোকৰ আগত দাঙি ধৰোঁ। প্ৰথম হৈছে আলতাফ হুছেইন, আব্দুল মতলিব, হাফিজুৰ ৰহমান। এই তিনিওজন মণিপুৰৰ পৰা আহিছে, মণিপুৰৰ নিবাসী। আৰু তাৰ লগতে চতুৰ্থজন হৈছে জিয়াউৰ ৰহমান। জিয়াউৰ ৰহমান হৈছে ৱেষ্ট বেংগলৰ। গতিকে 4জনকে তেওঁলোকে এপ্ৰিহেণ্ড কৰিছে। এতিয়া আমি জুডিচিয়েল কাষ্টডিলৈ ফৰৱাৰ্ড কৰি তেওঁলোকৰ ৰিমাণ্ড আনিব চেষ্টা কৰিম আৰু তাৰ লগতে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজৰ সম্পূৰ্ণ যিটো কানেক্টিং লিংক সেইটো এষ্টাব্লিছ কৰিবলৈ আমি সম্পূৰ্ণ চেষ্টা কৰিম। মণিপুৰৰ পৰা আহি আছিল আৰু আউট অফ আছাম ডেলিভাৰী কৰিবলৈ তেওঁলোক গৈ আছিল, গতিকে হাইৱেটো তেওঁলোকে ব্যৱহাৰ কৰিছিল।